নমস্কাৰ আৰু আজি আপোনালোকক এটা ৰাস্তা দেখাম যিটো ৰাস্তাত নেকি ডেইলি হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে আৰু এইটো ৰাস্তা হয়তো আপোনালোকে বহুতে চিনি পায় কাৰণ এইটো ৰাস্তাতে বহুত কলেজীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি বহুত কাম কৰা মানুহ বিভিন্ন ধৰণৰ মানুহ বিভিন্ন দিশলৈ যায় বিভিন্ন কামত যায় বিভিন্ন ক্ষেত্ৰত যায় এইটো ৰাস্তাই দিয়ে গাড়ী মটৰৰ পৰা আদি কৰি খোজকাঢ়ি হওক বাইক লৈ হওক চাইকেলেদি হওক আৰু এইটো ৰাস্তা যে কিমান কষ্টকৰ বা কিমান ভয়ানক এই ৰাস্তাটো হয়তো আপোনালোকক মই বুজাই ক'ব নালাগে আপোনালোকক ভিডিঅ'টো দেখিয়ে গম পাইছে ইমান ডাঙৰ ডাঙৰ গাঁত চাওকচোন এইটো ৰাস্তাতনো বাৰু গাড়ী মটৰ বা বাইক মানে চাইকেল এখনো যে এইটো ৰাস্তাত যাব পৰা সুবিধা নহয় আপোনালোকে ভিডিঅ'টো চাই গম পাইছে আৰু এইটো মেৰামতি কৰাইছিলে কেতিয়া কৰিছিলে কি কথা সেইবিলাক নাজানো কিন্তু এটা কথাই গম পাইছোঁ যে কি ৰাস্তাটোৰ কণ্ডিশ্যন কি হৈছে আপোনালোকে চাওকচোন এবাৰ আমি যিহেতু গাড়ীখন লৈ গৈ আছোঁ তেতিয়া মানে এনেকুৱা হৈছে ন যিটো গাঁতত মানে পানী ভৰ্তি হৈ আছে আমি সেইটো গাঁত বুলি ভবা নাছিলোঁ মানে ভাবিছিলোঁ কি পানী ভৰ্তি হৈ আছে অকল পানী আছে সেই গতিকে মানে সেই ওপৰেদি গৈছোঁগৈ কিন্তু আমাৰ মানে অলপত মানে আমি বাচিছোঁ আপোনালোকে চাওকচোন এইহেন ইমান ডাঙৰ ডাঙৰ বৃহৎ আকাৰৰ মানে পুখুৰী সদৃশ এটা এটা গাঁত সঁচাকৈ দেখিলে মানে ৰাস্তাটো কিবা লগা হৈছে মানে বাইক এখনো যে ভালদৰে যাব পৰা নাই মানে সেইটো দেখিয়ে মানে আটাইতকৈ বেছি বেয়া লাগিছে মানে ইমানেই ৰাস্তাটো মানে বেয়া গাঁত দেখিছে নহয় গাড়ী কাটি যোৱাটো বাদেই দিয়ক চাইকেল এখনো মানে গাঁতকেইটা মানে বাচি পানে মানে আপুনি যাব নোৱাৰে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যদিহে আপোনালোকে এই খোৱাং অঞ্চলৰ পৰা চাই আছে যদি আপোনালোকে যদি সঁচাই বিচাৰিছে এই ৰাস্তাটো মেৰামতি হোৱা বা আপোনালোকৰ যদি সঁচাই অসুবিধা হৈছে আপোনালোকৰ অসুবিধা খাতিৰত মই ভিডিঅ'টো বনালোঁ কাৰণ এইটো ৰাস্তাত মানে যোৱাটো একেবাৰে মানে সুবিধাজনক নহয় যিহেতু বৰষুণ দিলেতো আৰু বেছি অসুবিধা হয় কাৰণ দেখিছে নহয় এই পানী ভৰ্তি হৈ আছে গাতেই হয়নে কিয়ে হয়নে একোৱে ধৰিব নোৱাৰি সেই গতিকে ভাবোঁ যাতে কাৰো একো অসুবিধা নহওক কাৰো যাতে একো দুৰ্ঘটনা নহয় আৰু অকল কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে বা বিশেষ কামত ওলাই যোৱা ব্যক্তিসকলৰে নহয় যিসকল বেমাৰী লোক তেওঁলোকে খোৱাঙত থকা হস্পিটেলখনলৈ ওলাই যাওঁ বুলি ক'লেও মানে এইটো ৰাস্তাত যাব পৰা একেবাৰে সুবিধাজনক নহয় যিহেতু এইটো ৰাস্তা কণ্ডিশ্যন ইমানেই বেছি বেয়া হৈ আছে আপোনালোকেতো দেখিছে আৰু কিনো ক'ম সেই গতিকে ভাবোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কিমান স্পীডত যাব পাৰিছে তাতে এনেকৈ গৈ থাকিলে কলেজীয়া ষ্টুডেণ্ট পাবগৈ নে সেইফালে যাওঁ বোলাচোন সেইটো এটা ৰাস্তা